মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। এওঁলোক মোৰ টিমমেট। আমি যেতিয়া অতি দুৰ্গম অঞ্চললৈ ফুৰিবলৈ যাওঁ তেতিয়া আমি আমাৰ লগত নিয়া পানীখিনি যেতিয়া আমাৰ শেষ হৈ যায় তেতিয়া আমাৰ বহুত সমস্যাৰ সন্মুখীন সৃষ্টি হওঁ। তেতিয়া আমি তাত থকা লেতেৰা পানীখিনি খাবও নোৱাৰোঁ, কাৰণ আমি লেতেৰা পানী খালে আমাৰ শৰীৰৰ বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে। লগতে আমি সেই লেতেৰা পানীখিনি কেনেকৈনো পৰিষ্কাৰ পানীলৈ পৰিৱৰ্তন কৰি আমি খোৱাৰ উপযোগী কৰি তোলোঁ তাৰে এটা সৰু পদ্ধতি আমি সকলোৱে ভাবি উলিয়াইছোঁ। সেই পদ্ধতিটো হ'ল আমি লগত নিয়া বটলটোৰ সহায়তো বনাব পাৰোঁ। ওপৰৰ অংশটো কাটি তাত থকা জুৰিৰ কাষত থকা বালি আৰু শিলগুটি লৈ ইয়াত জমা কৰি তাত লেতেৰা পানীখিনি দি আৰু তলত অলপ সৰু সৰু কাপোৰৰ অংশ লৈ ইয়াৰ ওপৰৰ তলৰ মূৰটো বান্ধি আমি এনেকৈ পৰিষ্কাৰ পানী স্ফটিকীকৰণ পদ্ধতিৰে আমি পৰিষ্কাৰ পানী লৈ খোৱাৰ উপযোগী কৰি তুলিব পাৰোঁ। ধন্যবাদ।